হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এই মুহূৰ্তত ৰাজ্যবাসী ব্যস্ত ৰঙালীক আদৰিবলৈ। কোনোবা যদি তাঁতৰ শালত ব্যস্ত, আন কোনোবা আকৌ আখলত ব্যস্ত। তাৰ মাজতে হেঁপাহৰ ঢোলটো বনোৱাত ব্যস্ত দেখা গৈছে কাকজানৰ দিগ্বিজয় বাদ্য ভাণ্ডাৰৰ বাদ্যকাৰ শিল্পীসকলৰো। উল্লেখ্য যে 16 বছৰ ধৰি কাকজান অঞ্চলত ঢোল, খোল, নেগেৰা, তাবলা, মৃদংগ আদি প্ৰস্তুত কৰি কাকজান অঞ্চলত সমাদৰ লাভ কৰিবলৈ সক্ষম হয় এইখন বাদ্য ভাণ্ডাৰ। তেওঁলোকে জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰো শতাধিক ঢোল বনোৱাৰ লগতে কণমানিসকলকে ধৰি 500 টকাৰ পৰা 1200,000 টকালৈ গ্ৰাহকে ঢোল ক্ৰয় কৰিব পাৰিব। লগতে প্ৰতিটো ডাঙৰ ঢোলত এটাকৈ বেগ উপহাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। যোৱা ডেৰটা দশক এইদৰে নিজৰ সংস্কৃতিক ধৰি ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে এই বাদ্যকাৰ শিল্পীসকলে। বছৰৰ তুলনাত এইবছৰ বহুত ভাল। যোৱা বছৰ আপোনাৰ 80-85টামান পুৰণা ঢোল পাইছিলোঁ। এইবছৰ আপোনাৰ মোটামুটি 100 পাৰ হৈ গ'ল এতিয়ালৈকে পুৰণা ঢোল। আৰু আপোনাৰ নতুন ঢোল এতিয়ালৈকে 15-20টামান বিক্ৰী গৈছে। সৰু ঢোলো গৈ আছে আৰু মিডিয়াম ঢোলো গৈ আছে। আৰু আপোনাৰ সৰু ঢোল একেবাৰে 500 টকাৰ পৰা ধৰি ডাঙৰ ঢোল একেবাৰে আপোনাৰ 12,000 টকালৈকে আছে। আৰু আপোনাৰ লগতে এইবাৰ আৰু এটা অফাৰ দিছোঁ মই যে নতুন ডাঙৰ ঢোলৰ লগত একোটাকৈ বিনামূলীয়াকৈ বেগ এটা ফ্ৰী। যোৱাবাৰতকৈ এবাৰো বহুত ভাল হৈছে বিহুটো, বেচাকিনি হৈ আছে। আৰু আপোনাৰ ঢোলৰ দাম হ'ল 10,000 টকা ভাল ঢোল আছে, লগত বেগটো ফ্ৰী পাব। আৰু এতিয়া আৰু এটা অফাৰ আছে, মাৰিটো লগত দিম কালিৰ পৰা। আমি এতিয়া 3জনত কাম কৰি আছোঁ। আমি সৰুৰ পৰা কাম দেউতাৰ পৰা শিকিছোঁ, দেউতাৰ পৰা শিকি এতিয়া লাহে লাহে আগবাঢ়ি আছোঁ। এইখিনি আৰু টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।